সকলোকে স্বাগতম জনাইছো LPNME স্যার ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিতা কিতাপখনৰ পাঠ নম্বৰ 8 যাৰ নাম হৈছে ভাৰতীয় সভ্যতাৰ আৰম্ভণি। এই পাঠটিৰ ভিতৰত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেইখিনি আজি আমি সমাধান কৰিম। পাঠ নম্বৰ 8 যাৰ নাম হৈছে ভাৰতীয় সভ্যতাৰ আৰম্ভণি। অনুশীলনী 1ৰ 1 নম্বৰ প্ৰশ্নটো দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, সভ্যতা বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিবা। সভ্যতা মানে হ'ল মানুহে গঢ়ি তোলা উন্নত, সুসংগঠিত আৰু শৃংখলাবদ্ধ সমাজ। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। এই ক নম্বৰ প্ৰশ্নটো পৰীক্ষাত আহিব, সেইবাবে তোমালোকে এই ক নম্বৰ প্ৰশ্নটো ভালকৈ শিকি ল'বা। সভ্যতা মানে হ'ল মানুহে গঢ়ি তোলা উন্নত, সুসংগঠিত আৰু শৃংখলাবদ্ধ সমাজ। এইটো তোমালোকে ভালকৈ ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে। কৈছে যে সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিবা। সভ্যতাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ বৈশিষ্ট্য হৈছে প্ৰাচীন সভ্যতাবোৰ শিল, ধাতু, কাঠ আদি কেঁচামাল সুলভ আছিল। এইবোৰৰ পৰা শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনা সুব্যৱস্থা আছিল। 2 নম্বৰ বৈশিষ্ট্যটো হৈছে সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে। তাৰপিছত চোৱা 3 নম্বৰ বৈশিষ্ট্যটো কি লিখিবা যে দাঁতি কাষৰীয়া অঞ্চলবোৰৰ মাজত অৰ্থনৈতিক সম্পৰ্ক আছিল। অৰ্থাৎ এখন অঞ্চলৰ লগত আন এখন অঞ্চলৰ কি আছিল? অৰ্থনৈতিক সম্পৰ্ক আছিল। 4 নম্বৰ বৈশিষ্ট্যটো হৈছে উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্ৰব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধশালী গাঁও আছিল। অৰ্থাৎ আগৰ দিনত এখন গাঁৱৰ লগত আন এখন নগৰৰ কি আছিলে? সম্পৰ্ক আছিল। ইয়াত আমি 4টা বৈশিষ্ট্য লিখাই দিছোঁ। ইয়াৰ পৰা তোমালোকে অন্ততঃ যিকোনো 2টা বৈশিষ্ট্য কি কৰিবা? শিকি ল'বা। তোমালোকে যিকোনো 2টা বৈশিষ্ট্য অন্ততঃ এটলিষ্ট 2টা বৈশিষ্ট্য তোমালোকে শিকি ল'বা। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে। গ নম্বৰ প্ৰশ্নটো কৈছে যে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল? ইয়াৰ উত্তৰটো লিখিবা। নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা গঢ়ি উঠিছিল। ইয়াৰ যোনটো উত্তৰ সেইটো হ'ল মিছৰীয়া সভ্যতা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্নটো চোৱা যিকোনো 2টা প্ৰাচীন সভ্যতাৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা। যিকোনো 2টা প্ৰাচীন সভ্যতাৰ নাম হ'ল হৰপ্পা সভ্যতা আৰু চীনা সভ্যতা। যদি এই 2টাৰ বাহিৰেও চোৱা ইয়াত এটা সভ্যতা পাইছিলোঁ আমি মিছৰীয়া সভ্যতা। এই সভ্যতাটো তোমালোকে ইয়াত লিখিব পাৰা। যদি ইয়াৰ পৰা যদি তোমালোকৰ যদি যিকোনো এটা যদি পাহৰি যোৱা তেতিয়াহ'লে হৰপ্পা সভ্যতা, চীনা সভ্যতা বা মিছৰীয়া সভ্যতা এই 3টাৰ যিকোনো 2টা তোমালোকে লিখিব পাৰা। ইয়াৰ পিছত চোৱা নম্বৰ প্ৰশ্নটো নম্বৰ নহয় অনুশীলনী 2ৰ প্ৰশ্নখিনি চোৱা কি কৈছে। অনুশীলনী 2 1 নম্বৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। 1 নম্বৰৰ ক প্ৰশ্নটো হৈছে হিন্দু সভ্যতাক আন কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো লিখিবা। হিন্দু সভ্যতাক হিন্দু, হৰপ্পা আৰু হিন্দু সৰস্বতী সভ্যতাৰ নামেও জনা যায়। এই যে হিন্দু সভ্যতা আছে এই হিন্দু সভ্যতাটোক হিন্দু, হৰপ্পা আৰু হিন্দু সৰস্বতী সভ্যতাৰ নামেও কি কৰা হয়? জনা যায়। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে যে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো 2টা স্থানৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো 2টা স্থানৰ নাম হ'ল মহেঞ্জোদাৰো আৰু লোথাল। ইয়াৰ পৰা চাই 2খন জেগাৰ নাম লিখি দিবা। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্নটো চোৱা হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল? ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনিবোৰক 2 ভাগত ভগাব পাৰি। দুৰ্গ আৰু নামনি চহৰ। দুৰ্গ হ'ল চহৰৰ ওখ অংশ য'ত ৰাজহুৱা গৃহ, শস্যৰ ভঁৰাল, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি আছিল। আনহাতে নামনি চহৰ আছিল সাধাৰণ প্ৰজাৰ বাসস্থান। এইটো তোমালোকে লিখি দিবা আৰু এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্ন। ঘ নম্বৰটো নাই। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো কৈছে চমু টোকা লিখা। হৰপ্পা সভ্যতাৰ সময়ত সৰস্বতী নদী। সৰস্বতী নদীৰ বিষয়ে আমাক চমু টোকা লিখিব দিছে। ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ সময়ত সৰস্বতী নদীৰ কাষত অসংখ্য ঠাই আছিল যিবোৰক এতিয়া ভাৰতত গগ্গাৰ আৰু পাকিস্তানত হকৰা বুলি অভিহিত কৰা হৈছে। এই নদীখনত বাৰিষাৰ সময়তে পানী থাকে। ঋগ্বেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায়। এই গ্ৰন্থত সৰস্বতীক দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা চাই তোমালোকে সৰস্বতী নদীৰ বিষয়ে লিখি দিবা। ইয়াৰ পিছত চোৱা খ নম্বৰ টোকাটো কিহৰ বিষয়ে লিখিব দিছিল? আমাক ঘৰ দুৱাৰৰ বিষয়ে লিখিব দিছে। ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ সময়ত নগৰবোৰক গাঁথনিৰ ফালৰ পৰা দুৰ্গ আৰু নামনি চহৰ এই 2 ভাগত ভাগ কৰিব পাৰি।
দুৰ্গ হ'ল চহৰৰ ওখ অংশ য'ত ৰাজহুৱা গৃহ, শস্যৰ ভঁৰাল, ৰাজহুৱা স্থানাগাৰ, সভাগৃহ আদি আছিল। এই অঞ্চলতে শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল। নামনি চহৰত আছিল সাধাৰণ প্ৰজাৰ বাসস্থান। এই ঘৰবোৰ ঘাইপথৰ দুয়ো কাষে সজা হৈছিল। ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। তাত খটখটিৰ ব্যৱস্থা আছিল। বেছিভাগ ঘৰেই দুইমহলীয়া আছিল। ঘৰবোৰ ইটাৰে সজা হৈছিল। অৰ্থাৎ হৰপ্পা সভ্যতাৰ সময়ত ঘৰ দুৱাৰবোৰ কেনেকুৱা আছিল সেই বিষয়ে আমাক টোকা লিখিব দিছে। তোমালোকে ইয়াৰ পৰা চাই টোকাটো লিখি দিবা। ইয়াৰ পিছত টোকাটো চোৱা কি লিখা আছে, ৰাস্তা ঘাট। অৰ্থাৎ হৰপ্পা সভ্যতাৰ সময়ত ৰাস্তা ঘাটবোৰ কেনেকুৱা আছিল তাৰ বিষয়ে আমাক দুআষাৰমান লিখিব দিছে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা এইদৰে। হৰপ্পা সভ্যতাৰ অন্তৰ্গত চহৰবোৰৰ ৰাস্তা ঘাট আছিল আহল বহল। যোনখিনি কি আছিল হৰপ্পা সভ্যতাৰ ৰাস্তা ঘাট আছিল সেইখিনি কি আছিল আহল বহল আছিল আৰু সাধাৰণতে ইটো সিটোৰ সমান্তৰাল, আৰু ৰাস্তাখিনি কি আছিলে সদায় সমান্তৰাল আছিল। মূল ঘাইপথৰ পৰা ওলাই অহা সৰু সৰু আলিবোৰ সমান ব্যৱধানত আন পথত লগ লাগিছিল। সমগ্ৰ চহৰখনৰ বাট পথবোৰ আয়তাকাৰে বিভক্ত হৈ আছিল। কিছুমান আলিবাট পুৰা ইটাৰে সজাৰ প্ৰমাণো পোৱা যায়। হৰপ্পা সভ্যতাৰ সময়ত যোনখিনি ৰাস্তা আছিলে সেই ৰাস্তাখিনি কিছুমান ৰাস্তা এনেকুৱা ইটেৰে সজা প্ৰমাণ পোৱা যায়। ৰাস্তাৰ ভাঁজবোৰ কোণযুক্ত নহয় ধেনুবৰণীয়া সজা হৈছিল যাতে জন্তুৱে টনা গাড়ী সহজে পাৰ হৈ যাব পাৰে। যোনখিনি ৰাস্তা আছিল সেইখিনি কোণাকুণীয়াকৈ নবনাই এনেকুৱা ধৰণৰ কি বনাইছিল ধেনুবৰণীয়াকৈ বনাইছিল যাতে কি হয় জন্তুৱে যাতে কি হয় গাড়ীখিনি ধুনীয়াকৈ কি কৰিব পাৰে এইদৰে টাৰ্ণিং ল'ব পাৰে। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পিছত চোৱা টোকাটো কি দিয়া আছে, ঘ নম্বৰ জল নিষ্কাশন ব্যৱস্থা। অৰ্থাৎ পানীৰ ব্যৱস্থাটো কেনেকুৱা ধৰণে আছিল, মানুহখিনি কি ধৰণে থাকিছিল তাৰ বিষয়ে আমাক লিখিব দিছে। ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল নিষ্কাশন অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিল। এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰ পৰা বুজিব পাৰি যে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। ইয়াৰ পৰা চাই এই জল নিষ্কাশন ব্যৱস্থাটো কেনেকুৱা আছিল সেইটো তোমালোকে লিখি দিবা। অৰ্থাৎ প্ৰতিটো ঘৰৰ ছাইডত কি ৰাখিছিল সিহঁতে নলা বনাই ৰাখিছিল আৰু সেই নলা দি যোনখিনি পানী আছিল সেইখিনি ধুনীয়াকৈ যাব পৰাকৈ নলাখিনি বনাইছিল আৰু এই নলাখিনি কি কৰিছিল ঢাকনিৰে ঢাকি থৈছিল। ইয়াৰ পৰা চাইছে তোমালোকে ঘ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পিছত চোৱা নম্বৰ প্ৰশ্নটো কি কৈছে, নম্বৰ নহয় 3 নম্বৰ। হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো লিখিবা। অলপ আগত যে চোৱা আমি যে ইয়াত যে পাইছিলোঁ এই যে ঘ নম্বৰ যে উত্তৰটো যে আমি পাইছিলোঁ ইয়াত এই ঘ নম্বৰৰ উত্তৰটোৰ সৈতে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো একে। সেইবাবে তোমালোকে কি কৰিবা এই যোনটো কি আছে ওপৰৰ ঘ নম্বৰ প্ৰশ্নটো আছে এই প্ৰশ্নৰ উত্তৰটো কি কৰিবা ইয়াত লিখি দিবা। এইটো হৈ যাব আমাৰ 2ৰ ঘ নম্বৰৰ উত্তৰ আৰু 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো একেই হ'বগৈ। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। এইটো 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা অনুশীলনী 3ৰ 1 নম্বৰ প্ৰশ্ন কি কৈছে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। 1ৰ কৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল। ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ লোকসকল কৃষি, পশুপালন আৰু হস্তশিল্পৰ লগত জড়িত আছিল। খ নম্বৰ প্ৰশ্ন হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা যে হৰপ্পা সভ্যতাৰ লোকসকল মেছ'পটেমিয়া, আফগানিস্তান আৰু পাৰস্যৰ লোকসকলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। হৰপ্পা সভ্যতাৰ যোনখিনি লোক আছিল সেইখিনি এই মেছ'পটেমিয়া এখন জেগা তাৰপিছত আফগানিস্তান আৰু পাৰস্যৰ লোকসকলৰ লগত কি আছিল বাণিজ্যিক সম্পৰ্ক আছিল। ইয়াৰ পৰা চাইছে খ নম্বৰ উত্তৰটো লিখি দিবা। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্ন বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্ৰমাণ পোৱা যায়। ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছ'পটেমিয়া আৰু পাৰস্যৰ পৰা উদ্ধাৰ কৰা হৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কথা প্ৰমাণ কৰে। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল। ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বাৰ্লি, সৰিয়হ, শাক পাচলি, ফল মূল আৰু কপাহ আদি শস্যৰ খেতি কৰিছিল। এইটো তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা কি দিয়া আছে নম্বৰ প্ৰশ্নটো কৈছে যে হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল।
ইয়াৰ উত্তৰটো লিখিবা হৰপ্পা সভ্যতাৰ সময়ছোৱাত পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ অলংকাৰ, তামৰ বাচন বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাও আদি হস্তশিল্পৰ প্ৰচলন আছিল। হস্তশিল্প মানে হৈছে হাতেৰে বনোৱা শিল্প, অৰ্থাৎ হাতেৰে বনোৱা কি শিল্প হৰপ্পা সভ্যতাৰ সময়ত প্ৰচলিত আছিল সেইখিনিৰ নামখিনি হৈছে সোণৰ আ অলংকাৰ, মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, তাৰপিছত তামৰ বাচন বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাও আদি হস্তশিল্পৰ কি আছিল হৰপ্পা সভ্যতাৰ সময়ত প্ৰচলন আছিল। এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে, কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেচ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি। ইয়াৰ উত্তৰটো লিখিবা বিভিন্ন খননত পোৱা বিদেশী সামগ্ৰী, চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে হৰপ্পা সভ্যতাৰ লগত মেচ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছিল। ইয়াৰ পৰা চাইছা প্ৰথম উত্তৰটো তোমালোকে লিখি দিবা। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্ন কৈছে যে চমু টোকা লিখা হৰপ্পাকালীন সময়ত জীৱিকা কেনেকুৱা ধৰণৰ আছিল তাৰ বিষয়ে আমাক টোকা লিখিব দিছে। ইয়াৰ উত্তৰটো লিখিবা হৰপ্পা সভ্যতাৰ সময়ছোৱাত লোকসকল কৃষি, পশুপালন আৰু হস্তশিল্পৰ নিচিনা বৃত্তিৰ লগত জড়িত আছিল। হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বাৰ্লি, সৰিয়হ, শাক-পাচলি, ফল-মূল আৰু কপাহ আদিৰ খেতি কৰিছিল। হৰপ্পা সভ্যতাৰ লোকসকলে হাতী, উট, ম'হ, গৰু, ভেড়া আদি পালন কৰিছিল। ইয়াত গৰু বানানটোত গ, ৰ হস্ৰউকাৰ হৈ আছে। গৰু তোমালোকে গৰু বানানটো এইদৰে লিখিবা, গ ৰ এ ৰু লিখিবা গৰু। য'ত তোমালোকে এই ধৰণে ৰ হস্ৰউকাৰ দেখিবলৈ পাবা তাত কি কৰিবা এইধৰণে ৰ এ ৰু লিখিবা। এইটো হৈ গ'ল আমাৰ 2ৰ ক নম্বৰ টোকা। ইয়াৰ পিছত চোৱা খ নম্বৰ টোকাটো কৈছে যে বাণিজ্যৰ বিষয়ে কেনেকৈ লিখিবা চোৱা। ইয়াত উত্তৰটো লিখা আছে। উত্তৰ হৰপ্পা সভ্যতাৰ চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেচ'পটেমিয়া আৰু পাৰস্যৰ পৰা উদ্ধাৰ কৰা হৈছে। সেইদৰে মেচ'পটেমিয়া, চিলমোহৰ হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন ঠাইৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। সেই সময়ত স্থলপথ আৰু জলপথ উভয়েদি বেহা বেপাৰ চলিছিল। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা বাণিজ্যৰ বিষয়ে খ নম্বৰ। ইয়াৰ পিছত চোৱা অনুশীলনী 4ৰ 1 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন ইউনিকৰ্ণ কি? ইয়াৰ উত্তৰটো লিখিবা হৰপ্পাৰ চিলমোহৰবোৰত এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি দেখা যায় যাক ইউনিকৰ্ণ বুলি কোৱা হয়। এই ইউনিকৰ্ণটো তোমালোকৰ পৰীক্ষাত প্ৰশ্নটো আহিব, সেইবাবে তোমালোকে এই প্ৰশ্নটো ভালকৈ শিকি ল'বা ইউনিকৰ্ণ মানে কি। চোৱা মই ইয়াত এখন ফটো এড কৰিছিলোঁ, ফটোখন ভালদৰে অহা নাই, তোমালোকে কিতাপৰ পৰা চাই ল'বা। তোমালোকে দেখিবলৈ পাবা যে এখন ছবিত এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি দেখিবলৈ পাবা, অৰ্থাৎ ছবি দেখিবলৈ পাবা। এই যে এশিঙীয়া জন্তুটো আছে তাকে কি বুলি কোৱা হয় ইউনিকৰ্ণ বুলি কোৱা হয়। এইটো তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নত কি কৈছে। খ নম্বৰ প্ৰশ্নটো কৈছে যে চিলমোহৰবোৰত কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে। ইয়াৰ উত্তৰটো ইয়াত লিখা আছে চোৱা। খ নম্বৰ প্ৰশ্নৰ উত্তৰ চিলমোহৰবোৰত ষাঁড় গৰু, ইয়াত গৰু বানানটোত গ ৰ হস্ৰউকাৰ হৈ আছে। য'ত ৰ হস্ৰউকাৰ দেখিবলৈ পাবা তাত তোমালোকে এইদৰে লিখিবা গৰু বানানটো এইদৰে লিখিবা গ ৰ এ ৰু লিখিবা গৰু। চিলমোহৰবোৰত ষাঁড় গৰু, ভেড়া, বাঘ আৰু হাতীৰ প্ৰতিচ্ছবি পোৱা গৈছে। এইটো তোমালোকে লিখি দিবা খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্ন কৈছে হৰপ্পাকালীন লিপি কি সামগ্ৰীত পোৱা গৈছে। ইয়াৰ উত্তৰটো লিখিবা হৰপ্পাকালীন লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰামাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্ন কি কৈছে চমু টোকা লিখা হৰপ্পাৰ সময়ত ধৰ্মীয় বিশ্বাস, অৰ্থাৎ ধৰ্মীয় বিশ্বাসটো কেনেকুৱা ধৰণৰ আছিল হৰপ্পাকালীন সময়ত সেইটোৰ বিষয়ে আমাক টোকা লিখিব দিছে। ইয়াৰ টোকাটো তোমালোকে এইদৰে লিখিবা। উত্তৰ হৰপ্পাকালীন সভ্যতাত ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা একেধৰণৰ মাটিৰে নিৰ্মিত নাৰী মূৰ্তি এটাক ইতিহাসবিদসকলে ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়। তদুপৰি চিলমোহৰবোৰত খোদিত বহি থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবিক পশুপতি শিৱ বুলি অভিহিত কৰা দেখা যায়। ইয়াৰ পৰা চাইছে তোমালোকে কি কৰিবা টোকাটো লিখি ল'বা ক নম্বৰৰ। ইয়াৰ পিছত চোৱা টোকাটো হৈছে ভাষা আৰু লিপি। ইয়াৰ উত্তৰটো লিখিবা হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়, কিন্তু ভাষাবিদসকলে নিশ্চিত হৈছে যে তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল, অৰ্থাৎ ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। বাক্যবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। ইয়াৰ পৰা চাইছে তোমালোকে টোকাটো লিখি ল'বা ভাষা আৰু লিপিত। ইয়াৰ পিছত চোৱা অনুশীলনী 5ৰ
1 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ 2 মহলীয়া আছিল। সো ইয়াত হৰপ্পা সভ্যতাৰ এখন মই ইয়াত ছবি এড কৰিছিলোঁ। ইয়াৰ যোনখিনি ঘৰখিনি বেছিভাগে কি 2 মহলীয়া। এইটো হ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্ন হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? ইয়াৰ উত্তৰটো লিখিবা। খ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা যে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। ইয়াৰ পিছত অৰ্থাৎ কি কৰিছিল সোঁফালৰ পৰা অৰ্থাৎ এই চাইডৰ পৰা কি কৰিছিল আখৰখিনি এই চাইডলৈ লিখিছিল অৰ্থাৎ সোঁ চাইডৰ পৰা বাওঁ চাইডে লিখিছিল আখৰকেইটা। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল? ইয়াৰ উত্তৰ হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন জন্তু যেনে ষাঁড় গৰু ভেড়া বাঘ হাতীৰ আৰু হাতীৰ চিত্ৰ খোদিত আছিল। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে যে 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল? ইয়াৰ উত্তৰটো লিখিবা। 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো তোমালোকৰ পৰীক্ষাত সুধিব পাৰে, সেইবাবে তোমালোকে এইটো চাই ল'বা ভালকে। 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত কি হৈছিল মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। অৰ্থাৎ এই পাঠটিত থকা গোটেই অনুশীলনী প্ৰশ্নখিনি কৰাই দিছোঁ। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।